ফেৰি ধুপিৰ পৰা আমাৰ লগৰ এই চাউচমাৰ মানকাচৰ আহোঁতে ধুমুৰ বতাহৰ কাৰণে ফেৰিখন নদীৰ মাজত সোমাব খুজিছিলে, আবদ্ধ হৈছিলে। তাৰপিছত পাব্লিক আতংক হৈ পৰিছিল। কিমান যাত্ৰী আছিলে আপোনাৰ ফেৰিখনত? আমাৰ ফেৰিখনত 150 মান হ'ব। 150 মান যাত্ৰী হ'ব আৰু বেমাৰী আছিলে, মেডিকেলৰ পেচেণ্ট আছিলে। লাইফ জেকেট আমালোক পৰিধান কৰিছোঁ আৰু সৰু বাচ্চাবিলাকতো পৰিধান কৰিব নোৱাৰে। মেক্সিমাম 1 ঘণ্টামান আমালোকতো আবদ্ধ হৈ আহিছিলোঁ। এই নদীৰ মাজত 10 মিনিটমান আছিলোঁ। তাৰপিছত কাকত বৈ যাই কেনে আমালোক ৰখিছোঁ। এইটো চৰকাৰৰ এইটোৰ কাৰণে চৰকাৰত আমালোকৰ দাবী যে ভাল এটা দিব লাগে, জাহাজ দিব লাগে। এনেকুৱা সৰু অলপমান বতাহ আহিলে পানী নৈৰ মাজত ওলাই যায়। এনেকুৱা পিছত যাত্ৰা কেনেকৈ কৰিম আমালোকে? সেইকাৰণে ব্ৰিজৰ কামটো সোনকালে হ'লে হ'ল, নহ'লে এতিয়াতো 2 বছৰমান আমালোক যাত্ৰা কৰিব লাগিব। চৰকাৰৰ ফালৰ পৰা আমালোকৰ দাবী এটা জাহাজ দিব লাগে।